নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ মোৰ অতীতৰ বিষয়ে, মোৰ দেউতাৰ বিষয়ে। কাৰণ কিয় মোৰ দেউতাৰ বিষয়ে কিছু কথা ক'লে আপোনাৰ বৰ্তমানতো বুজিবলৈ হ'লে আপুনি অতীতলৈ যাবই লাগিব। এই কথাটো মই আগতেও কৈছোঁ আৰু কৈয়ে থাকোঁ। কাৰণ কিয় মোৰ দেউতা, তেওঁৰ নাম হ'ল চাণক্য তালুকদাৰ। এই চাণক্য তালুকদাৰ নামৰ ব্যক্তিজনৰ আজিৰ পৰা ধৰি লওক 70 বছৰ, মানে আজিৰ পৰা 70 বছৰ আগত হ'লে আপোনাৰ হৈ গ'ল 1955, ইমানমান ধৰি লওক। 1955 চনত এই ব্যক্তিজনৰ জন্ম হৈছিলে। ক'ত জন্ম হৈছিলে? তেখেতৰ জন্ম হৈছিলে আপোনাৰ নলবাৰী জিলাৰ টিপলিবাৰী নামৰ এখন গাঁৱত জন্ম হৈছিলে। জন্ম হোৱাৰ পিছত তেওঁৰ মাক মৰি গ'ল, ঢেৰ কিবা কিবি হ'ল। তাৰে পিছত এই ব্যক্তিজন মানে বৰ্তমান ভাড়া ঘৰত আছে। কিয় আছে এই প্ৰশ্নটো মোক এগৰাকী ভিউৱাৰে সুধিছে, আৰু সেই প্ৰসংগত মানে এই সকলো কথা ক'ব লগা হৈ গ'ল। কাৰণ কিয় মইতো আকৌ কমেণ্টত ক'ব নোৱাৰোঁ, ইমান দীঘলীয়া কথা মই কমেণ্টত কেনেকৈ ক'ম। সেইকাৰণে ভিডিঅ' মই বনাই আছোঁ সেই ভিউৱাৰজনীৰ বাবে। তো কথাটো হ'ল কি, সেই ব্যক্তিজনৰ তাতে ঘৰ আছে, মাটি আছে, সকলো আছে। তো সেই ব্যক্তিজনে মানে মোৰ দেউতাৰ কথা কৈ আছোঁ। তো তেওঁ মানে এবাৰ কি হ'ল, যেতিয়া আপোনাৰ মোৰ ককা, তেওঁ মানে কি হ'ল, প্ৰথম মাইকী মৰি গ'ল, পিছত আকৌ মাইকী বিয়া পাতিলে। সেইটো মাইকীক মানে কাজিয়া কৰি খেদি দিলে। আকৌ মাইকী বিয়া পাতিলে, এইটো মাইকী থাকি গ'ল। আৰু এইটো মানে আইতাৰ এইটো মানে বহুত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল। মানে কমচে কম আপোনাৰ 14-15 ল'ৰা ছোৱালী জন্ম হৈ গ'ল। তাৰে পৰা কোনোবা বাচি গৈছে, কোনোবা মৰি গৈছে, কোনোবা জন্ম হৈছে মৰিছে, এনেকুৱা মানে এইবোৰ কথা বেছি কৈ নাথাকোঁ। কাৰণ কিয় ভিডিঅ' তেওঁলোকে চাই ল'ব পাৰে, চালে হয়তো মানে ভাবিব এইবোৰ কথা কোৱা কি প্ৰয়োজন আছে, কিন্তু প্ৰয়োজন আছে, সেইকাৰণে কৈ আছোঁ। তো তাৰপিছত হৈ গ'ল কি, এই যিজন মানে চাণক্য তালুকদাৰ, এই মানুহজনৰ পঢ়া শুনা নহ'লে, তাৰপিছত খেতি বাতি কৰিলে। খেতি বাতি কৰোঁতে এনেকুৱা মোক কৈছে, মানে যেতিয়া খেতি কৰি থাকে তেতিয়া খাবৰ কাৰণে একো নাপায়। মানে ঘৰৰ পৰা টিফিন দিব লাগে। মানে আপোনাৰ যদি পথাৰত হাল বাই থাকে তেতিয়া কোনোবা মানুহ ঘৰৰ পৰা দৈ চিৰা কিবা কিবি লৈ যাব লাগে, তেতিয়া মানে পথাৰত কাম কৰা মানুহজন খাব পায়। কিন্তু এই মানুহজনে কৈছে যে মই পথাৰত কাম কৰি থাকোঁ, কিন্তু মই খাব নাপাওঁ, মানে একো লৈ নাযায়। আচ্ছা, এইবিলাক হৈ গ'ল। তাৰে পিছত মানুহজন মানে ঘৰ চৰ এৰি কিনে গুচি গ'ল। মানে ঘৰৰ প্ৰতি কোনো তেওঁৰ মানে আকৰ্ষণ নোহোৱা হৈ গ'ল। ঘৰ চৰ এৰি ৰাস্তা গৈ আছে, গৈ মানে পাই গ'ল কি আপোনাৰ হাজো আপোনাৰ চেঁচা নামৰ এটা জেগা আছে। এই তাতে মানে কোনোবা এটা মানুহ লগ পাই গ'ল, মানে খোজকাঢ়ি গৈ আছে। ৰাতি হৈছে, ৰাতি হওঁতে স্কুলত আছিলে, তাৰপিছত আকৌ গৈছে। তো তাতে কোনোবা চাহ দোকানত বহি আছিলে, বহি থাকোঁতে সেই মানুহজনে চিনি পালে হাজোৰ সেই কোনোবা এজন মানুহ। তেওঁ মানে তেওঁৰ ঘৰত লৈ গৈ ভৰি হাত ধুব দিলে, ভাত চাত খাব দিলে। ভাত চাত খাব দিয়াৰ পিছত সেই মানুহজনে সেই মানে চাণক্য তালুকদাৰক নিজৰ ঘৰত ৰাখি দিলে। কিয়? কাৰণ তেওঁৰ ঘৰত গৰু আছে, তেওঁৰ ঘৰত খেতি আছে, এইবিলাক চাবৰ কাৰণে তেওঁক ৰাখি দিলে। তো ঠিক আছে, এনেকুৱা চাই আছে, এনেকুৱা 2 বছৰ এনেকুৱা তাতে সেইটো ঘৰতে আছে। কিন্তু ইফালে যেতিয়া দেউতাক মানে নিজৰ ঘৰত দেউতাকৰ মানে হাহাকাৰ লাগি গৈছে, মানে ককাকৰ, যে ল'ৰাটো নিৰুদ্দেশ হৈ গ'ল। ডাঙৰ ল'ৰাটো কি হ'ল, ক'ত গ'ল, কোনেও নাজানে ক'ত গ'ল, কি হ'ল। তো মানে ইফালে হৈ গৈছে টেনশ্যন। এইফালে ল'ৰা গৈ কিনে বেলেগৰ ঘৰত খেতিৰ কাম কৰি কিনে বঢ়িয়াকৈ মানে দিন কটাই আছে। তাৰে পিছত কোনোবা এজন মানুহ সেইফালেদি যাওঁতে, হাজোৰ সেই ৰাস্তাত যাওঁতে দেখা পাই গ'ল যে এইটোতো আমাৰ গাঁৱৰ মানুহ, এইটো পথাৰত হাল বাই আছে, চিনি পাই গ'ল। এইটো গৈ কিনে মানে এই মানুহটোক কৈ দিলে, মানে ককাটোক কৈ দিলে, মোৰ ককাটোক ক'লে যে তোমাৰ এই ল'ৰাটোক মই তাতে দেখা পাইছোঁ। কৈছে ক'ত? কৈছে এই হাজোৰ ফালে এনেকুৱা জেগা আছে, এই পথাৰত মই দেখা পাইছোঁ। হয় নেকি? তো এই মানুহজন আহি গ'ল, কিনে ধৰি কিনে আকৌ লৈ ল'লে, যে বিচাৰি পাই গ'ল, মানে নিৰুদ্দেশ হৈ আছিলে।
নিৰুদ্দেশ মানে নিজে ইচ্ছা কৰি ঘৰৰ পৰা গুচি গৈছিলে। এই যেতিয়া লৈ আনিলে, লৈ আনি কিনে এই মানুহজনক বিয়া কৰাই দিলে, বিয়া পাতাই দিলে। এতিয়া আহি গ'ল বিয়াৰ কাহিনীটো। তো ইয়াৰে পিছত আহি যাব আপোনাৰ এই মানুহজনৰ বিয়াটো কেনেকৈ হ'ল এইটো ক'ব লাগিব। তো গোটেই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, ধন্যবাদ।